মেহেরবান তুমি মেহেরবান, মেহেরবান তুমি মেহেরবান। বিবিএল লাইভৰ প্ৰত্যেকজন দৰ্শকলৈ প্ৰথমে ঈদুল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিছো। ঈদৰ পবিত্ৰতাই সকলোৰ জীৱনলৈ সুখ শান্তি কঢ়িয়াই আনক। ঈদেই সকলোৰ জীৱনটো সুন্দৰ আৰু অতি শান্তিময় কৰি তোলক। আজিৰ এই পবিত্ৰ পথত আমি এয়া কামনা কৰিছো। ইতিমধ্যে শেষ হৈছে পবিত্ৰ ঈদৰ নামাজ। আমি ঈদৰ নামাজৰ বা ঈদৰ ময়দানৰ পৰা আপোনালোকক কিছু মানুহৰ মতামত শুনোৱাৰ চেষ্টা কৰিম, কিছু মানুহৰ মনৰ কথা লোৱাৰ চেষ্টা কৰিম, বা ঈদত আহি তেওঁলোকৰ কেনেকুৱা ফিলিং হৈছে সেয়া লোৱাৰ, সেয়া তেওঁলোকৰ মনৰ কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰাৰ চেষ্টা কৰিম। সামগ্ৰিক পৰিৱেশ চাওক, নামাজ শেষ হোৱাৰ প্ৰায় 1 ঘণ্টা হৈ গৈছে। ইয়াৰ পাছত যথেষ্ট মানুহ এতিয়াও বজাৰত আছে। বিশেষকৈ এই ঈদৰ যি ফূৰ্তি বা আমোদ বা ঈদক লৈ যি উৎসাহ, সেয়া কোন কোন ল'ৰা ছোৱালীৰ মাজত অতি বেছিকৈ দেখিবলৈ পোৱা যায়। প্ৰতি বছৰতে এইবাৰো ৰাতিপুৱা 7:30 বজাত আমবাৰী আঞ্চলিক ঈদগাহ ময়দানত খুব উলহ মালহৰ মাজেৰে উদযাপিত হৈছে ঈদুল আজহাৰ নামাজ। এই চাওক বজাৰত ল'ৰা ছোৱালীয়ে কিমান ভিৰ কৰিছে। প্ৰথমে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ঈদ মুবাৰক। ঈদ মুবাৰক। কি ক'ব আজিৰ দিনটোত? মই এটাই কথাই ক'ম, সমূহ অসমবাসী ৰাইজলৈ পবিত্ৰ ঈদুল আজহাৰ শুভেচ্ছা থাকিল। আৰু সকলো ৰাইজে আজি যিহেতু কুৰবানীৰ এটা পবিত্ৰ দিন, সকলো ৰাইজে যাতে সকলো প্ৰতিকূল বজাই ৰাখি তেওঁলোকে কুৰবানী কৰে আৰু যাতে ওচৰ চুবুৰীয়া মানুহে যাতে গম নাপায় এনেকুৱা কুৰবানী দিবলৈ সকলো ৰাইজক মই আহ্বান জনাইছোঁ। অ'কে, ধন্যবাদ। আমি এই কামনা কৰিছোঁ আপোনাৰ কামে বা আপোনাৰ ধৰ্মীয় কোনো কাম কাজ যাতে অন্য ধৰ্মৰ মানুহক ওচৰ চুবুৰীয়াক যাতে কোনো ধৰণৰ আঘাত নকৰে বা কোনো ধৰণৰ ব্যাঘাত নজন্মায়, আপোনালোকে প্ৰত্যেকে সেয়া চেষ্টা কৰিব বুলি আমি আশা কৰিছোঁ। আসসালামু আলাইকুম রহমতুল্লাহ বরকাতু। প্রথমতে বিবিএন লাইভর সত্যাধিকারী বিলাল আহমেদ মজুমদারক মই ঈদুল আজহাৰ শুভেচ্ছা থাকিল আৰু বিবিএন লাইভৰ সমূহ দৰ্শকৰ ঈদুল আজহাৰ শুভেচ্ছা থাকিল। ইয়াৰ লগতে সমূহ বিশ্ববাসী তথা আমাৰ ভাৰতবৰ্ষৰ সমূহ ৰাইজলৈ ঈদুল আজহাৰ শুভেচ্ছা থাকিল। এই ঈদুল আজহাই আমাৰ মাজত ভাতৃত্ববোধ, একতা, এনাৰ্জিৰ ডাল যে ভালকৈ কঢ়িয়াই আনে। আৰু নেদেখাজনৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ যে আমাৰ সকলোৰে মাজতে মিলা প্ৰীতি, ঐক্য, সংহতি গঢ়ি উঠক। আৰু এই কুৰবানীয়ে যিটো কুৰবানীৰ ঈদ, এই কুৰবানীয়ে আমাৰ ওপৰৱালাই কবুল কৰক আৰু সকলোৰে মাজতে আমাৰ এটা ভাল মনোভাৱ গঢ়ি উঠক বুলি মই আশা কৰিছোঁ আৰু ওপৰৱালাৰ ওচৰত দোৱা মাগিছোঁ। এয়াই ঈদুল আজহাৰ শুভেচ্ছা।